আজি অসমৰ কাৰণে এটা বৰ ভাল খবৰ আসাম ক্ৰিকেট এছ'চিয়েশ্যনৰ আণ্ডাৰ 16 ইণ্টাৰ ডিষ্ট্ৰিক্ট খেলা আৰম্ভ হৈছে আৰু ইয়াত ভাগ লৈছে 41টা ডিষ্ট্ৰিক্টে ইনক্লুডিং আমাৰ আসাম ক্ৰিকেটৰ পৰা দুটা ডিষ্ট্ৰিক্ট টীম বনোৱা হৈছে আমাৰ 4টা ভেন্যুত এইখন খেলা আৰম্ভ হৈছে আজিৰ পৰা আৰম্ভ হৈছে নেহেৰু ষ্টেডিয়াম বৰচাপাৰা ভিতৰখনতো হ'ব বাহিৰখনতো হ'ব আৰু আমিন গাঁৱত হ'ব আৰু এই খেলাখন আসাম ক্ৰিকেটৰ আণ্ডাৰত খুব ধুনীয়াকৈ পাতিবলৈ কৰিছে বহুত দিনৰ মূৰত আমাৰ নেহেৰু ষ্টেডিয়ামত খেলা হোৱা নাছিলে আসাম ক্ৰিকেটৰ তত্ত্বাৱধানত খুব ভাল এখন ষ্টেডিয়াম আকৌ আগৰ পৰ্যায়লৈ আনিবলৈ সক্ষম হৈছে আসাম ক্ৰিকেটে তাৰ কাৰণে মই আসাম ক্ৰিকেটৰ গোটেই বিষয়ববীয়া বিশেষকৈ প্ৰেছিডেণ্ট জেনেৰেল ছেক্ৰেটাৰীক মই ধন্যবাদ জনাইছোঁ আৰু এটা ভাল হৈছে কি আমাৰ আণ্ডাৰ 16ৰ যিটো অসমৰ টীম চিলেক্ট কৰিব লাগে এই টুৰ্ণামেণ্টৰ পৰাই আমাৰ বহুতকেইজন চিলেক্টৰ আছে জুনিয়ৰ ক্ৰিকেটৰ তেওঁলোকে ইয়াৰ পৰাই চাব বেলেগ 4টা ভেন্যুত তেওঁলোকে থাকিবগৈ উপস্থিত থাকি টীম চিলেক্ট কৰিব আৰু এখন ভাল খেলা হ'ব বুলি মই আশা কৰিছোঁ আৰু আমাৰ 21 তাৰিখে এই ডিচেম্বৰ 21 তাৰিখে ফাইনেল মেচ আৰম্ভ হ'ব।